টেঙেচি শাক। টেঙেচি হ'ল মাটিত বগাই যোৱা এবিধ তৃণজাতীয় উদ্ভিদ। ই সাধাৰণতে জেকা বা বালিচহীয়া মাটিত সহজে হয়। বহু লোকে আকৌ টেঙেচি শাক টাবতো ৰোপণ কৰা দেখিবলৈ পোৱা যায়। এই টেঙেচি শাকৰে আছে বহুতো উপকাৰিতা। আহকচোন জানো টেঙেচি শাকৰনো কি কি উপকাৰিতা আছে। টেঙেচিৰ ৰস খালে জ্বৰ কমে, গতিকে জ্বৰ কমাবৰ বাবে টেঙেচিৰ ৰস ব্যৱহাৰ কৰা হয়। ভিটামিন চিৰ অভাৱত হোৱা স্কাৰ্ভি ৰোগ টেঙেচিয়ে প্ৰতিৰোধ কৰে। প্ৰস্ৰাৱ খোলোচা হোৱাটো টেঙেচি যথেষ্ট সহায়ক। গতিকে প্ৰস্ৰাৱৰ যিকোনো সংক্ৰমণৰ চিকিৎসাত টেঙেচি খালে যথেষ্ট উপকাৰ পোৱা যায়। মুখৰ ভিতৰৰ যিকোনো ঘাঁ টেঙেচি পানীৰে কুলি কুলি কৰিলে নিৰাময় পোৱা যায়। টেঙেচি পাতত দি খালে স্মৃতিশক্তি বাঢ়ে। বেচু বা খৰ হোৱা ঠাইত টেঙেচি পিহি লগালে আৰোগ্য পোৱা যায়। টেঙেচিৰ ৰস চিকাই কামোৰা ঠাইত লগাই চিকিৎসা কৰা হয়। নিদ্ৰাহীনতা আৰু স্নায়ৱিক দুৰ্বলতাত টেঙেচি যথেষ্ট ফলপ্ৰসূ তথা ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। গ্ৰহণী আৰু পেটৰ বিষ নিৰাময়ৰ বাবেও টেঙেচি খালে উপকাৰ পোৱা যায়। গ্ৰহণী আৰু ডায়েবেটিছ ৰোগৰ মহৌষধ হিচাপে ব্যৱহাৰ কৰা হয় টেঙেচি। টেঙেচি টেঙাই মানুহক তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰি ডায়েবেটিছ ৰোগ উপশম কৰাটো যথেষ্ট সহায় কৰে। গৰমৰ দিনত টেঙেচি শাকে মানুহৰ পেট ঠাণ্ডা কৰি ৰাখে আৰু খোৱাৰ ৰুচি বঢ়ায়। অতিসাৰ কুষ্ঠ আৰু অৰ্শ ৰোগৰ বাবেও টেঙেচি যথেষ্ট উপকাৰী হিচাপে প্ৰমাণিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।